মইতো আজি মোৰ সচিবক মই আজি আহ্বান জনাম যে এই ভিডিঅ'টো ৰিলিজ কৰি দিব লাগে, অসমৰ মানুহে জানক। ৰাজহুৱা হ'ল অখিল গগৈৰ সদনৰ ভিতৰৰ ভিডিঅ'। সদনৰ মজিয়াত টেবুলত উঠিছিল অখিল গগৈ। হাত জোকাৰি জোকাৰি অধ্যক্ষলৈ টুৱাইছিল আঙুলি। বিধানসভাৰ অধ্যক্ষই ৰাজহুৱা কৰিলে বিতৰ্কিত ভিডিঅ'। পূৰ্বে কাহানিও নেদেখা নুশুনা অসম বিধানসভাৰ এটা দৃশ্য, যিটো দৃশ্যই ৰাজ্যৰ লাখ লাখ জনতাক ভাবিবলৈ বাধ্য কৰিছে এয়াই নেকি জনপ্ৰতিনিধিৰ আচৰণ। যাক গণতন্ত্ৰৰ মন্দিৰ বুলি কোৱা হয়, যাক সন্মান কৰা হয়, শ্ৰদ্ধা কৰা হয়, আৰু য'ত জনপ্ৰতিনিধিয়ে দেশবাসীৰ বাবে আইন ৰচনা কৰে, দেশবাসীক পৰিচালনা কৰে, আৰু সেই বিধানসভাৰ মজিয়াত অদ্ভুত আচৰণ কৰি এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে বিধায়ক অখিল গগৈয়ে। সদনৰ মজিয়াৰ ভিডিঅ' অসম্পাদিত ৰূপত প্ৰকাশ কৰিলে বিধানসভাৰ অধ্যক্ষই। সেই সময়ত সদনৰ মজিয়াত নিজৰ টেবুলত উঠিছিল অখিল গগৈ। অধ্যক্ষৰ বাধাক গুৰুত্ব নিদি হাত জোকাৰি জোকাৰি অধ্যক্ষলৈ আঙুলি টুৱাইছিল। ভালদৰে মন কৰক এই দৃশ্য। চলিত বাজেট অধিৱেশনৰ দশম দিনা উজনিৰ বান পৰিস্থিতি সন্দৰ্ভত সভা স্থগিত প্ৰস্তাৱ আনিছিল অখিল গগৈ। পিছে অখিল গগৈৰ প্ৰস্তাৱ নাকচ কৰি 2 মিনিট সময় ক'বলৈ দিছিল অধ্যক্ষই। মই তেখেতক 2 মিনিট 46 ছেকেণ্ড কোৱাৰ পিছত মই তেওঁক হস্তক্ষেপ কৰিছোঁ। তাৰপিছত তেখেতে ডেস্কত উঠি পেলাই আমাৰ সেইবোৰ ভিডিঅ' দেখুওৱা নাই। ডেস্কত উঠি পেলাই যিটো নেকি আজিলৈ অসম বিধানসভাত 2011 চনৰ পৰা মই বিধায়ক আছিলোঁ, এনেকুৱা বিধায়কটো মই দেখা নাই। মইতো আজি মোৰ সচিবক মই আজি আহ্বান জনাম যে এই ভিডিঅ'টো ৰিলিজ কৰি দিব লাগে, অসমৰ মানুহে জানক। কাৰণ আজি ডেস্কত উঠি পেলাই ওপৰত উঠি পেলাই যিটো চিঞৰিছে বা যেনেকুৱা কথা ক'লে, অসম বিধানসভাত আমি তেনেকুৱা কোনো কালে আমি দেখা নাই। অসম বিধানসভাৰ গৰিমা মানুহে বিচাৰি আছে যে ভাল হওক, যে কোনোবা এজনৰ কাৰণে গৰিমা বেয়া হ'ব, সেইটোৰ কাৰণতে আমি কেতিয়াও আমি থমকি নৰওঁ। পিছে 2 মিনিট সময় পাৰ হোৱাৰ পাছতো পুনৰ সময় লাগে অখিল গগৈ। উজনিৰ বানক অধ্যক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি অখিলে টেবুলত উঠি অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিধানসভাৰ মজিয়াত জনপ্ৰতিনিধিৰ এনে আচৰণক লৈ অৱশেষত ক্ষুব্ধ হৈ পৰে বিধানসভাৰ অধ্যক্ষ। সদনৰ মজিয়াত ৰাজহুৱা কৰিলে অখিল গগৈৰ আচৰণৰ ভিডিঅ'। অখিল গগৈৰ আচৰণক লৈ পুনৰ অধ্যক্ষক কঠোৰ হোৱাৰ আহ্বান বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থৰ। বেঞ্চিৰ ওপৰত উঠি কেনে যিটো আমি দেখা পালোঁ, যিটো মই ভাবোঁ তাতে আমাৰ অসমবাসীৰ ৰাইজৰ যিটো আমাৰ মানদণ্ড যিটো আছে, বিধায়ক হিচাপে যিটো এটা মানদণ্ড যিটো আছে, আমাৰ মানদণ্ড বহুতখিনি অৱনমিত হ'ল। আৰু ৰুলছ যিহেতু প্ৰত্যেকৰ কাৰণে সমান, তাৰ কাৰণে যদি কোনোবা ৰুলছ ভংগ কৰে, তাৰ কাৰণে লফুলি যিটো আইনমতে যিটো আছে, আমাৰ ৰুলছ এণ্ড প্ৰচিডিউৰ কণ্ডাক্ট অফ বিজনেছৰ যিটো নিয়ম যিটো আছে, নিয়মতে এইটো ব্যৱস্থা ল'ব লাগে। অৱশ্যে অধ্যক্ষৰ এনে ভূমিকাক লৈ সন্তুষ্ট নহয় কংগ্ৰেছ। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ মতে অখিল গগৈৰ এনে আচৰণৰ ভিডিঅ' ৰাজহুৱা কৰিব নালাগিছিল। একচুৱেলি ভিডিঅ'টো ভাইৰেল কৰিব নালাগিছিল। তেওঁৰ কথাখিনি বিধানসভাত উত্থাপন কৰিলেই যথেষ্ট। ভিডিঅ' ভাইৰেল কিয় কৰিছে নাজানো, এইটো তেওঁৰ ব্যক্তিগত কথা। তেওঁতো জানে আপোনালোকে যে তেওঁ নিয়মত নচলে। একেই কথা বিধায়ক আব্দুৰ ৰহিম আহমেদৰ। বিধানসভাত এনে কাৰ্য অশুভনীয়। অশুভ পৰম্পৰা মই এইকাৰণে ক'ম যে আজি সদনৰ মজিয়াত আমি বিৰোধী শাসক পক্ষৰ মাজত বহু কথাই হ'ব পাৰে। আমি অসমৰ স্বাৰ্থত কথাখিনি কওঁ, কিন্তু এই কথা গোটেই যদি ৰাজহুৱা কৰি দিয়ে, এতিয়া এটা যদি এই পৰম্পৰা সৃষ্টি হোৱাৰ পিছত মই ভাবোঁ এইটো সদনৰ গৰিমা নষ্ট হ'ব। অখিল গগৈৰ সদনৰ মজিয়াত অভব্য আচৰণৰ ভিডিঅ' ৰাজহুৱা কৰাক লৈ সোমবাৰে সদনৰ মজিয়াত পইণ্ট অফ অৰ্ডাৰ আনিব বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। নাই, এই কথাখিনি আমি অহাকালি আমি পইণ্ট অফ অৰ্ডাৰ দি কথাখিনি উত্থাপন কৰিব লাগিব। অখিল গগৈৰ সদনৰ মজিয়াৰ ভিডিঅ' ৰাজহুৱা কৰাক লৈ স্বাভাৱিকতে শাসক বিৰোধীৰ মাজত সৃষ্টি হৈছে বিপৰীত প্ৰতিক্ৰিয়াৰ। কেমেৰাত অঞ্জন আৰু বিষ্ণু শইকীয়াৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।